নমস্কাৰ SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি 2022 চনত অনুষ্ঠিত হৈ যোৱা আসাম পুলিচ ABUB এক্সামৰ কুৱেশ্যন এনসাৰবোৰ আমি ডিসকাস কৰিম। এই ভিডিঅ'টোত আমি 25টা জিকে কুৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক আহিবলগীয়া এক্সামবোৰত যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে দৰং, গহপুৰ, ঢেকিয়াজুলি আৰু যোৰহাট। ইয়াৰ উত্তৰটো অপশ্যন এ দৰং। পথৰুঘাটৰ ৰণ দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত সংঘটিত হৈছিল। ব্ৰিটিছ চৰকাৰে মাটিৰ খাজনা বৃদ্ধিৰ বিৰোধিতা কৰি 1894 চনৰ 28 জানুৱাৰীত স্থানীয় কৃষকসকলে এই বিদ্ৰোহ কৰিছিল। ভাৰতৰ নোবেল বঁটা প্ৰথমে কোনে লাভ কৰিছিল? ইয়াত অপশ্যন কেইটা আছে অমৰ্ত্য সেন, ৰবীন্দ্ৰনাথ ঠাকুৰ, মাদাৰ টেৰেছা আৰু কৈলাশ সত্যাৰ্থী। ইয়াৰ উত্তৰটো অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি। তেওঁৰ বিখ্যাত কাব্যগ্ৰন্থ গীতাঞ্জলিৰ বাবে এই সন্মান লাভ কৰিছিল। তেওঁ আছিল এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তি। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1616 চনত, 1671 চনত, 1683 চনত আৰু 1894 চনত। ইয়াৰ উত্তৰটো অপশ্যন বি 1671 চনত। শৰাইঘাটৰ যুদ্ধ 1671 চনত সংঘটিত হৈছিল। এই যুদ্ধখন আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত সংঘটিত হৈছিল। বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? ইয়াত অপশ্যন কেইটা আছে ক্ৰিকেট, ধনুৰ্বিদ্যা, কাবাডী আৰু ফুটবল। ইয়াৰ উত্তৰটো অপশ্যন ডি ফুটবল। বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত উৎসৰ্গিত এই প্ৰতিযোগিতাখন উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতৰ ভিতৰতে অন্যতম ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখন 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে? ইয়াত অপশ্যন কেইটা আছে নীলমণি ফুকন, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই আৰু অতুলানন্দ গোস্বামী। ইয়াৰ উত্তৰটো অপশ্যন এ নীলমণি ফুকন। 56তম জ্ঞানপীঠ বঁটা 2020 অসমৰ বিশিষ্ট কবি নীলমণি ফুকনদেৱে লাভ কৰিছিল। তেখেত অসমৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। কবি নীলমণি ফুকনৰ পূৰ্বে 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে? ইয়াত অপশ্যন কেইটা আছে শোণিতপুৰ নগাঁও, নগাঁও দৰং, নগাঁও মৰিগাঁও আৰু নগাঁও কাৰ্বি আংলং। ইয়াৰ উত্তৰটো অপশ্যন এ শোণিতপুৰ আৰু নগাঁও। কলীয়া ভোমোৰা দলংখনে উত্তৰ পাৰৰ শোণিতপুৰ আৰু দক্ষিণ পাৰৰ নগাঁও জিলাক সংযোগ কৰিছে। অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াত অপশ্যন কেইটা আছে 10খন, 12খন, 14খন আৰু 20খন। ইয়াৰ উত্তৰটো অপশ্যন চি 14খন। অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা 14খন। এই আসনকেইখন হ'ল কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, দৰং ওদালগুৰি, গুৱাহাটী, ডিফু, কৰিমগঞ্জ, শিলচৰ, নগাঁও, কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন? ইয়াত অপশ্যন কেইটা আছে সুভাষ চন্দ্ৰ বসু, ডক্টৰ বি.আৰ. আম্বেদকাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ উত্তৰটো অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ ৰচক হ'ল বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ বঙালী ভাষাত এই গীতটো ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত এই গীতটো হিন্দীলৈ অনুবাদ কৰা হৈছিল। ভাৰতৰ সংবিধান সভাই 1950 চনৰ 24 জানুৱাৰীত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল। হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ ৰচক কোন? ইয়াত অপশ্যন কেইটা আছে ডক্টৰ নগেন শইকীয়া, হোমেন বৰগোহাঁই, কাঞ্চন বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ উত্তৰটো অপশ্যন বি হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক হোমেন বৰগোহাঁই। উপন্যাসখন 1972 চনত প্ৰথম প্ৰকাশ হৈছিল।
উপন্যাসখনত তেওঁ দৰিদ্ৰ কৃষক আৰু সৰল গ্ৰাম্য জীৱনৰ শোষিত শ্ৰেণীৰ জীৱন সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰিছে। সতী সাধনী কোন বংশৰ আছিল? ইয়াত অপশ্যনকেইটা আছে কোচ, আহোম, ডিমাচা আৰু চুতীয়া। ইয়াৰ উত্তৰটো অপশ্যন ডি চুতীয়া। সতী সাধনী আছিল চুতীয়া ৰাজবংশৰ শেষগৰাকী ৰাণী। তেওঁ চুতীয়া ৰজা ধৰ্মধ্বজ পালৰ জীয়ৰী আছিল আৰু শেষ চুতীয়া ৰজা নীতিপালৰ পত্নী আছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে জেনেভা, ঢাকা, কাঠমাণ্ডু আৰু পেৰিছ। ইয়াৰ উত্তৰটো অপশ্যন এ জেনেভা। বিশ্ব স্বাস্থ্য সংস্থা হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। 1948 চনৰ 7 এপ্ৰিল তাৰিখে ইয়াক গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। আনন্দমঠৰ লিখক কোন? ইয়াত অপশ্যনকেইটা আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অমৰ্ত্য সেন আৰু সুভাষ চন্দ্ৰ বসু। ইয়াৰ উত্তৰটো অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আনন্দমঠ উপন্যাসৰ লেখক আছিল বিশিষ্ট বাংলা সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 1882 চনত এই উপন্যাসখন প্ৰকাশ পাইছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা পালন কৰা বিখ্যাত বন্দে মাতৰম গীতটি এই উপন্যাসখনৰে অন্তৰ্গত। নামঘোষা কোনে ৰচনা কৰিছিল? ইয়াত অপশ্যনকেইটা আছে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু বদুলা পদ্ম আতা। ইয়াৰ উত্তৰটো অপশ্যন বি মাধৱদেৱ। অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম পবিত্ৰ ধৰ্মপুথি নামঘোষা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল। ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। জয়মতী চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াত অপশ্যনকেইটা আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা আৰু জাহ্নু বৰুৱা। ইয়াৰ উত্তৰটো অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ পৰিচালক আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এই চলচ্চিত্ৰখন 1935 চনত মুক্তি লাভ কৰিছিল। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে আহমেদাবাদ, জয়পুৰ, গান্ধীনগৰ আৰু ৰায়পুৰ। ইয়াৰ উত্তৰটো অপশ্যন এ আহমেদাবাদ। সবৰমতী আশ্ৰম ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত। এই আশ্ৰমখন সবৰমতী নদীৰ পাৰত অৱস্থিত। উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? ইয়াত অপশ্যনকেইটা আছে শিৱ, বিষ্ণু, ইন্দ্ৰ আৰু ব্ৰহ্মা। ইয়াৰ উত্তৰটো অপশ্যন এ শিৱ। উমানন্দ মন্দিৰত ভগৱান শিৱৰ পূজা কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত অৱস্থিত এই ঐতিহাসিক মন্দিৰটো 1698 চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মৰ্মে নিৰ্মাণ কৰা হৈছিল। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল? ইয়াত অপশ্যনকেইটা আছে 1882 চনত, 1885 চনত, 1887 চনত আৰু 1888 চনত। ইয়াৰ উত্তৰটো অপশ্যন বি 1885 চনত। 1885 চনৰ 28 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল। অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইয়াত অপশ্যনকেইটা আছে 1985 চনত, 1988 চনত, 1989 চনত আৰু 1990 চনত। ইয়াৰ উত্তৰটো অপশ্যন এ 1985 চনত। অসমলৈ অবৈধভাৱে অহা বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত 1979 চনৰ পৰা সুদীৰ্ঘ 6 বছৰ ধৰি অসমত সংঘটিত ব্যাপক গণ আন্দোলনৰ ফলত 1985 চনৰ 15 আগষ্টত আন্দোলনৰ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হৈছিল। অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? ইয়াত অপশ্যনকেইটা আছে ইটানগৰ, আইজল, শ্বিলং আৰু আগৰতলা। ইয়াৰ উত্তৰটো অপশ্যন এ ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ। ইটানগৰ ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ চহৰ আৰু প্ৰশাসনিক কেন্দ্ৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াত অপশ্যনকেইটা আছে এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু উত্তৰ আমেৰিকা। ইয়াৰ উত্তৰটো অপশ্যন এ এছিয়া। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া মহাদেশ। আয়তন আৰু জনসংখ্যা এই দুয়োটা দিশৰ পৰাই এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ।
ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত ইয়াত অপশ্যন কেইটা আছে নতুন দিল্লী ৰাজস্থান উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা ইয়াৰ উত্তৰটো অপশ্যন এ নতুন দিল্লী ভাৰতৰ উচ্চতম ন্যায়ালয়খন নতুন দিল্লীত অৱস্থিত ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল কিমান চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল ইয়াত অপশ্যন কেইটা আছে 1947 চনত 1950 চনত 1952 চনত আৰু 1985 চনত ইয়াৰ উত্তৰটো অপশ্যন বি 1950 চনত অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ আৰু সৰ্বাধিক ক্ষতিসাধন কৰা ভূমিকম্পটো 15 আগষ্ট 1950 চনত সংঘটিত হৈছিল 8.7 প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ ৰাজ্যখনতে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াত অপশ্যন কেইটা আছে 1880 চনত 1815 চনত 1826 চনত আৰু 1829 চনত ইয়াৰ উত্তৰটো অপশ্যন চি 1826 চনত ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল প্ৰথম এংলো বাৰ্মা যুদ্ধৰ অৱসান ঘটাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত এই শান্তি চুক্তিখন সম্পন্ন হৈছিল ৰামায়ণ কোনে ৰচনা কৰিছিল ইয়াত অপশ্যন কেইটা আছে বেদব্যাস বাল্মীকি হেম সৰস্বতী আৰু বিষ্ণু শৰ্মা ইয়াৰ উত্তৰটো অপশ্যন বি বাল্মীকি প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণ আদিকবি বাল্মীকিয়ে ৰচনা কৰিছিল তেওঁ সংস্কৃত ভাষাত এই মহাকাব্যখন ৰচনা কৰিছিল ৰামায়ণত ভগৱান ৰামৰ কাহিনী বৰ্ণনা কৰিছে অসম বিধানসভাৰ মুঠ আসন কিমান ইয়াত অপশ্যন কেইটা আছে 126 130 147 আৰু 150 ইয়াৰ উত্তৰটো অপশ্যন এ 126 অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা 126খন অসম বিধানসভাৰ সদস্যসকলক সাধাৰণ নিৰ্বাচনৰ জৰিয়তে পোনপটীয়াকৈ ৰাইজে নিৰ্বাচিত কৰে অসম কেশৰী বুলি কাক জনা যায় ইয়াত অপশ্যন কেইটা আছে অম্বিকাগিৰি ৰায়চৌধুৰী ফণী শৰ্মা নলিনীবালা দেৱী আৰু কমলাকান্ত ভট্টাচাৰ্য বন্ধুসকল ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্টত জনাওক